বিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো ক্লাছ 6 ৰ ৰেইনবো 1 যেটো নতুন টেক্সট বুক আছে সেই টেক্সট বুকৰ প্ৰশ্ন উত্তৰ লগতে পাঠবোৰৰ বৰ্ণনা অসমীয়াত কৰি আহি আছো আজি মই এই ভিডিওটোৰ জৰিয়তে ক্লাছ 6 ৰ এটা ইম্পৰ্টেন্ট লেসন আৰু সেই লেসনটোৰ নাম হৈছে কিউৰিয়াছ মাইন্ড তাৰ ওপৰত আলোচনা কৰিব লৈছো গতিকে ইয়াত কিউৰিয়াছ শব্দটোৰ অৰ্থ হৈছে কৌতুহল কৌতুহল মানে কিবা এটা বস্তু আমাৰ জনাৰ যেতিয়া হেপাহ জাগে আমি জানিব ইচ্ছা প্ৰকাশ কৰো সেই অৱস্থাটো কিউৰিয়াছ বুলি কয় তো এটা কিউৰিয়াছ মাইন্ড তাৰ ওপৰত এই পাঠটো আধাৰ কৰি লিখা হৈছে তো ইয়াতে এটা ইম্পৰ্টেন্ট কিছুমান কথা লিখা আছে প্ৰথমতে আপোনালোকে হেবোৰ পঢ়ি লব এ লিখিছে সাইন্স হ্যাজ কন্ট্ৰিবিউটেড গ্ৰেটলি টু আৱাৰ ডেইলি লাইভস মানে বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনটো বহুত ধৰণে কি কৰিছে অৱদান আগবঢ়াই আহিছে ডু ইউ এগ্ৰি তুমি এই কথাটো সমৰ্থন দিয়ানে ডিসকাস উইথ ইয়োৰ ফ্ৰেন্ড তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগত এই কথাখাৰ আলোচনা কৰা যে সাইন্সে আমাৰ দৈনন্দিন জীৱনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে নে নাই Pictures of few renowned scientists from India are given for you to identify them. তলত কিছুমান ছবি দিয়া আছে আৰু সেই ছবিবোৰ কিছুমান ইন্ডিয়ান সাইন্টিষ্টৰ নাম দিয়া আছে বৈজ্ঞানিকৰ নাম দিয়া আছে হেবোৰ তোমালোকে চিনাক্তকৰণ কৰিব লাগে কোনজনৰ নাম কি হয় হেতু তোমালোকে বাছিব লাগে Write their names in the given space. আৰু তলত যিটো স্পেচ দিয়া আছে সেই স্পেচত তাতৰ নামটো লিখিব লাগিব You can find the names in the balloons. তো তলৰ যিটো balloons আছে সেই balloonৰ পৰা তোমালোকে নামবোৰ উলিয়াই লিখিব পাৰা মই ইয়াত লিখি থৈছো তোমালোকে এবাৰ চাই লবা এই সকলোবোৰ হৈছে ইন্ডিয়ান সাইন্টিষ্ট আৰু তেওঁলোকৰ অৱদান আমাৰ বিজ্ঞানৰ জগতত লেখত লবলগীয়া আছিল সকলোৱে হয়তো কিছুমানক চিনি পায় প্ৰথমজন আছিল সুশ্ৰুতা তেওঁ ইন্ডিয়ান ফাৰ্ষ্ট সাৰ্জন বুলি ক'ব লাগিব অপাৰেচন কৰা প্ৰথম ব্যক্তি আছিল আৰ্যভট্ট তাৰছত এইজনৰ নাম হৈছে ৰামানুজন সকলোৱে চিনি পায় বহুতে চিনি পায় তেখেতক তাৰ পাছত সিবি ৰামন কমলা সোহনী এপিজে আব্দুল কালাম এই গুটি মহান ব্যক্তিসকল ভাৰতীয় বৈজ্ঞানিক হয় একোজন তাৰ ইয়াত প্ৰথমতে লিখা আছে লেটস ৰিড দা কনভাৰসেশন মানে আছে কথোপকথন থ্ৰী চিলড্ৰেন তিনজন বা তিনিগৰাকী ছাত্ৰ-ছাত্ৰী বা ল'ৰা-ছোৱালীৰ মাজৰ কথোপকথনটো পঢ়িব কৈছে আৰু সেই ল'ৰা-ছোৱালী কেইটাৰ নাম হৈছে নিকিতা অৰ্গো মীৰা ইন দা ফলোইং প্লে তো এটা প্লে হয় নাটক হয় সেই নাটকটোত দুটা সিন ইয়াত দি থোৱা আছে সিন 1 আমি এই সিন 1 টো প্ৰথমতে পঢ়িলম তো সিন 1 ত কি পঢ়িব লাগিব লিখি দিছে অকমান নিকিতা is in her study room and is drawing a scenery তো নিকিতা তেওঁ নিজৰ ষ্টাডি ৰুমত পঢ়া ৰুমত আছিল আৰু তাতে কি কৰি আছিল এটা scenery ড্ৰয়িং কৰি আছিল আকি আছিল অৰ্গো her younger brother younger মানে সৰু আৰু অৰ্গো কোন আছিল এই নিকিতাৰ সৰু ভায়েক আছিল is waiting her draw the picture তানে তাইৰ কাৰণে ৰৈ আছে তাই যে পিকচাৰ ড্ৰয়িং কৰি আছিল বা ছবি যে আকি আছিল ছবিটো অকাটো চাই ছবিটো কেনেকুৱা হ'ব সেই বস্তুটো পৰ্যবেক্ষণ কৰি আছিল এতিয়া ইয়াতে প্ৰথমতে অৰ্গৈ সুধিছে কি সুধিছে চোৱা What a beautiful picture but why have you painted the sky red ইমান যে ধুনিয়া তুমি পিকচাৰটো যে আঁকিছা কিন্তু তুমি এই পিকচাৰটো আঁকোতে ছবিটো আঁকোতে কিয় আকাশৰ ৰংটো ৰঙা আঁকিছা এই বুলি কৈছে তাৰ মানে অৰ্গৈ তেলে নিকিতাই উত্তৰ দিছে ইটস এ সানসেট সিন গতিকে এটো এটা সানসেট অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ এটা মুহূৰ্ত বা সময় বা ক্ষণ তাৰছত অৰ্গৈ কৈছে I have noticed that the color of the sky changes at different times why is it so নিকিতা বা তো নিকিতা বা বুলি সম্বোধন কৰি কৈছে নিকিতা বা মই বহুত লক্ষ্য কৰিছো যে আকাশৰ ৰংবোৰ হলনি হৈ থাকে সময় কিয় হলনি হৈ থাকে নো why is it so হে বুলি প্ৰশ্ন কৰিছে কিয় হলনি হৈ থাকে আকাশৰ ৰং যে হলনি হৈ থাকে কিয় হৈ থাকে হে বুলি প্ৰশ্ন কৰিছে অৰ্গৈ তো নিকিতাই কৈছে I don't know মই নাজানো You can ask your science teacher tomorrow তোমালোকৰ সায়েন্স টিচাৰ আছে ন তেওঁক গৈ পিনে কালি সুধি লবা এই বুলি নিকিতা বা তেওঁৰ ভায়েকৰ যেটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ প্ৰতি ভাল এটা সহাৰি নিদিলে তাৰছত নেক্সট কি কৈছে চোৱা অৰ্গৰ কথা কৈছে অৰ্গ ইয়াত আছে You have painted the sky red and you don't know the reason
তুমি চোন ছবি আঁকি আছা আৰু আকাশৰ ৰংটো তুমি ৰঙা আঁকি আছা আৰু এণ্ড ইউ ডোণ্ট নো দ্য ৰিজন আৰু তুমি কাৰণটো কি সেইটোও নাজানা সেইবুলি অৰ্গই নিকিতাক কৈ আছে নিকিতা অৰ্গো ইউ কেন চিট হিয়াৰ ইফ ইউ ৱান্ট তুমি যদি পিকচাৰটো চাব বিচাৰা তেতিয়াহ'লে ইয়াত বহা প্লিজ ডোণ্ট ডিষ্টাৰ্ব মি উইথ চিলি কুৱেশ্যন চিলি মানে মূৰ্খ তুমি এই ধৰণৰ মানে মূৰ্খামি প্ৰশ্নবোৰ সুধি মোক আমনি নকৰিবা যদি তুমি চিত্ৰটো চাব বিচাৰিছা তেতিয়াহ'লে ইয়াতে ৰৈ থাকা এই বুলি কৈছে তাৰমানে ইয়াৰ পিছত কি কৈছে এতিয়া আমি সিন 2ত আমি আহি যাম তো এইখিনিলৈকে আমি গম পালো যে নিকিতাই কি কৰি আছিল নিকিতাই ধুনিয়া এটা পেইন্টিং কৰি আছিল অৰ্থাৎ এটা পিকচাৰ ড্ৰয়িং কৰি আছিল আৰু এই পিকচাৰটো কোনটো মুহূৰ্তৰ পিকচাৰ আছিল আমি গম পাইছিলো সানসেট যোৱাৰ মুহূৰ্ত অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ সময়ৰ এটা পিকচাৰ ৰাখি আছিল আৰু অৰ্গই প্ৰশ্ন কৰিছিল আকাশৰ ৰংবোৰ কিয় হলনি হৈ থাকে বা তুমি আকাশৰ ৰংটো কিয় ৰঙা বুলি আঁকিছা সেই বুলি প্ৰশ্ন কৰাত নিকিতাই প্ৰশ্নটো উত্তৰ দিব বিচৰা নাছিল Mira a cousin of Nikita and Orgo আৰু নিকিতাৰ কাজিন কোন আছিল মীৰা আছিল অৰ্থাৎ কাজিন মানে কি কাজিন মানে হৈছে নিজৰ বৰ্তা বা দদাইদেউৰ লৰা ছোৱালীক আমি কি বুলি ক'ব লাগিব তেওঁলোকক কাজিন বুলি ক'ব লাগিব এন্টাৰছ দ্য ৰুম ৰুমত প্ৰৱেশ কৰে সেই মুহূৰ্তত মীৰা হোৱাটছ ৰং অৰ্গো ইউ লুক আপছেট তেতিয়া মীৰাই প্ৰশ্ন কৰিলে হোৱাটছ ৰং অৰ্গো তোমাৰ কি হৈছে নো ইউ লুক আপছেট তোমাক দেখিবলৈ বৰ মন মৰা যেন লাগিছে বা দুখ প্ৰকাশ কৰা যেন লাগিছে তোমাৰ কি হলনো সেই বুলি মীৰাই প্ৰশ্ন কৰিলে অৰ্গই তেতিয়া কৈছে I asked something to Nikita ba মই নিকিতা বাক এটা প্ৰশ্ন কৰিছিলো but she scolded মানে গালি পৰা me instead of answering প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে মোক গালিহে পাৰিলে বা পাৰিছিল she told me not to ask her any question আৰু তাই মোক কৈছিল যে মই তাইক আৰু বেলেগ প্ৰশ্ন নুহুদু নিকিতাই কৈছে এবাৰ চোৱা মীৰা বা I was busy drawing a scenery তেতিয়া মীৰা বা বুলি কৈছে যে মই scenery এটা আঁকিবলৈ ব্যস্ত হৈ আছো অৰ্গো irritated me irritate কৰি আছে অৰ্গই irritate কৰা মানে কি আমনি দি আছে by asking silly question যি প্ৰশ্ন সুধি মোক আমনি কৰি আছে মীৰা তেতিয়া মীৰাই কৈছে is that true অৰ্গো তুমি আমনি কৰি আছে নি হসাকে অৰ্গো এই বুলি মীৰাই অৰ্গক কৈছে এটা অৰ্গই কি বুলি ক'ব চোৱা I simply ask why the color of the sky keeps changing at different times মই কেৱল এটা কথাই সুধিছিলো কিয়নো আকাশৰ ৰংবোৰ বিভিন্ন সময়ত সলনি হৈ থাকে মই হেতু কথাই সুধিলো what's wrong about asking question এই প্ৰশ্নটো সুধিনো মই কি ভুল কৰিলো হে বুলি কৈছে তাৰমানে অৰ্গই এবাৰ কি ক'ব আমি চাও তাৰছত মীৰাই কৈছে nothing I am really happy that you have a curious mind মই এই কথাখাৰ গম পাই খুখিয়ে হৈছো যে তোমাৰ মনটো অলপ কৌতুহলী মানে তুমি কিবা এটা বস্তু জানিব ইচ্ছা প্ৰকাশ কৰিছা গতিকে মই এই কথাখাৰ গম পাই খুখিয়ে হৈছো আমি কিবা এটা কথা যদি নাজানো হেতু জানিবলৈ ইচ্ছা কৰাটো ভাল কথা তাৰ মানে তুমি প্ৰশ্ন কৰিব পাৰা সেই বুলি মানে মীৰাই অৰ্গক কৈছে এতিয়া তেতিয়া অৰ্গক কৈছে ৰিয়েলি ক্যান ইউ এক্সপ্লেইন হসাকে নেকি আপুনি মোক ক'ব পাৰিবনে এই কাৰণটো সেই বুলি আকৌ অৰ্গই মীৰাক ক'লে এবাৰ মীৰাই কৈছে চিয়ৰ let me tell you মোক ক'বলৈ দি about one of India's greatest scientists আৰু তেখেতৰ নাম হৈছে চন্দ্ৰশেখৰ ভেংকটা ৰামন তো এই সাইন্টিষ্ট জনক শৰ্ট ফৰ্মত আমি CV ৰামন বুলি কওঁ তো তাৰ কথা আমি জানিব লাগিব তাৰ বিষয়ে মই ক'ব লাগিব হে বুলি কৈছে তোমাৰ এই যে প্ৰশ্নটো কৰিলা যে আকাশৰ ৰংবোৰ কিয় হলনি হৈ থাকে সেই উত্তৰটো পাবলৈ হলে তোমাক মই আমাৰ ইণ্ডিয়ান এই যে CV ৰামন তাৰ বিষয়ে ক'ব লাগিব তেতিয়া নিকিতাই কি কৈছে চোৱা Oh yes I have heard his name মই তাৰ নাম শুনিছো বা তেখেতৰ নাম মই শুনিছো Isn't he remembered on February 28 every year তাৰমানে আমি প্ৰত্যেক ফেব্ৰুৱাৰী 28 তাৰিখে তেখেতক আমি স্মৰণ নকৰো জানো তেখেতক বা তেখেতৰ দিৱস এটা আমি পালন নকৰো জানো হে বুলি কৈছে তাৰ নিকিতাই তেতিয়া মীৰাই কি কৈছে দ্যাটছ ৰাইট তুমি ঠিকই ধৰিছা নিকিতা উই অবজাৰ্ভ দা ডে এজ নেশনেল সায়েন্স ডে আমি হেদিনাখন কি হিচাপে পালন কৰো মানে ফেব্ৰুৱাৰী 28 তাৰিখটো আমি নেশনেল সায়েন্স ডে হিচাপে পালন কৰো টু কমেমৰেট
কমেমৰেট মানে হৈছে কাৰোবাক সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে পালন কৰা দ্য ডিসকভাৰী অফ ৰামান ইফেক্ট ৰামানৰ যিটো ইফেক্ট তেখেতৰ এটা অৱদান আছে হেতু আছে ৰামান ইফেক্ট সেই বস্তুটোৰ কাৰণে তেখেতক আমি সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে সেই দিনটো আমি সায়েন্স ডে হিচাপে পালন কৰো এই বুলি কৈছে তাৰ মানে বিফৰ আই টক মোৰ এবাউট সিবি ৰামান লেট মি শেয়াৰ উইথ ইউ হাউ হিজ কিউৰিয়সিটি ডিউৰিং এ ভয়েজ মানে হৈছে বহুত দীঘলীয়া সাগৰীয় যাত্ৰা এটা সেই যাত্ৰাত কি কৰিলে লেট টু এ ব্ৰেক থ্ৰু ইন ফিজিক্স মানে ফিজিক্স অৰ্থাৎ পদাৰ্থ বিজ্ঞানত তেখেতৰ সেই দীঘলীয়া সাগৰ যাত্ৰাত পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ এটা ডাঙৰ অৱদান আগবঢ়ালে বুলি কৈছে তেতিয়াহ'লে আমি বাকি কথাখিনি গম পাব লাগিব চাও কি কৈছে অৰ্গয় কৈছে আই এম very eager to know more মই আৰু বেছি জানিব বিচাৰো হোৱাটছ হেপেন তাৰ পিছত কি হ'ল মোক ক এনেকে বুলি অৰ্গয় মীৰাক কৈ আছে মীৰা ওকে লিসেন ঠিক আছে শুনা ইন 1921 1921 চনৰ কথা সিবি ৰমন দেন এ ইয়ং ম্যান অলপ ডেকা হৈ আছিল was on a voyage তেতিয়া হি ক'ত আছিল এটা ভয়েজ যাত্ৰাত আছিল মানে এটা সাগৰীয় যাত্ৰাত আছিল as he gaze মানে একেৰাহে চাই থকা তো কি গেছ কৰি আছিল as he gaze at the vast ডাঙৰ বিশাল ভাস মানে বিশাল সাগৰখনক গেছ কৰি আছিল চাই আছিল he wondered আৰু আচৰিত হৈছিল why does the sea appear blue এই গুটেই সাগৰ হয়তো তোমালোকে প্ৰচেতটো দেখিলে গম পাবা যে সাগৰৰ ৰংবোৰ কেনে ধৰণৰ নীলা গতিকে তেখেতো বহুত আচৰিত হৈছিল সিবি ৰমন যিজন ইণ্ডিয়ান সাইন্টিষ্ট হয় তেখেতো বহুত আচৰিত হৈছিল সাগৰৰ ৰং নীলা দেখা পোৱাৰ পিছত this question led to his ground breaking discovery of the scattering of light আৰু ইয়াৰ অৰ্থ হৈছে পোহৰৰ বিকিৰণ বুলি ক'ব লাগিব বিজ্ঞানৰ পোহৰৰ বিকিৰণৰ ক্ষেত্ৰত তেখেতে এটা ডাঙৰ অৱদান আগবঢ়ালে বুলি কৈছে the phenomenon was named after him and called to be known as the Raman effect তাৰ পিছৰে পৰা সিভি ৰমনে পোহৰৰ বিকিৰণৰ ফলস্বৰূপে যে সাগৰৰ ৰং নীলা হয় সেই কথাটো উদ্ভাৱন কৰাৰ পিছৰে পৰা তেখেতৰ নামৰ বাবেই তেখেতৰ এই উদ্ভাৱনটোক নাম দি দিলে ৰামান ইফেক্ট বুলি তাৰ পিছত ইয়া দেখিছানে সিবি ৰমন হয় তেওঁ সাগৰ যাত্ৰা কৰি আছে আৰু যাত্ৰা কৰোতে সাগৰৰ ৰংটো নীলা দেখি আছে তেনেকে ধৰণে পিকচাৰটো দি দিয়া আছে তাৰ পিছত চোৱা এই বাই অৰ্গয়ে কি কৈছে অৰ্গয় কৈছে that's amazing বহুত আচৰিত কথা a simple question in his mind led to such a great discovery এটা সাধাৰণ প্ৰশ্নই মনত উদ্ভাৱন হোৱা এটা সাধাৰণ প্ৰশ্নই ইমান ডাঙৰ এটা সৃষ্টি কৰি দিব পাৰেনে সেই বুলি মানে আচৰিত হৈ কথাখিনি কৈছে অৰ্গয় মীৰা এক্স্যাক্টলি নিশ্চিত ৰূপত নিকিতা কৈছে I am sorry অৰ্গ তে নিকিতা এতিয়া অৰ্গ কি কৰিছে সৰি কৈ বিনে কৈছে দুখ প্ৰকাশ কৰি কৈছে I see now why asking question is important এতিয়াহে মই বুজি পালো প্ৰশ্ন কৰাটো কিমান ইম্পৰ্টেন্ট হয় অৰ্গয় কৈছে এতিয়া that's all right ঠিক আছে তুমি ইমান দুখ প্ৰকাশ কৰিব নালাগে হ'ব মই তোমাক ক্ষমা কৰি দিছো এনেকে বুলি কৈছে অৰ্গয় তাৰ পিছত এতিয়া মীৰাই কি বুলি ক'ব চোৱা we should be inquisitive মানে হৈছে কৌতুহল মানে জানিবলৈ ইচ্ছা কৰা ইয়াত কৈছে let me quote ৰামান মোক এটা কথা ক'ব দিয়া ৰামানৰ পৰাই এই কথাখিনি মই গম পাইছো হেতু হৈছে ask the right question তুমি শুদ্ধ প্ৰশ্ন এটা সুধিব লাগে and nature will open doors আৰু তেতিয়া প্ৰকৃতিয়ে তোমাৰ সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰি তোমাক নেচাৰ অৰ্থাৎ প্ৰকৃতি হেতু উত্তৰ দি দিব বুলি কৈছে তো আমি এটা প্ৰকৃত যেতিয়া প্ৰশ্ন এটা সুধো প্ৰকৃতি নিজে সেই প্ৰশ্নটোৰ উত্তৰ আমাক বিচাৰি দি দিয়ে সেই কথাটো এই লাইনটোৰ পৰা বুজা গৈছে তাৰছত নিকিতা এণ্ড অৰ্গয়ে কৈ আছে that's right মিৰাবা আপুনি ঠিকই কৈছে মিৰাবা হে বুলি ক'লে তাৰমানে দুই গৰাকীয়ে তাৰছত মিৰাই কৈছে however orgo please remember it's also important to consider if someone is busy before asking that person a question তুমি যদি কিবা এটা প্ৰশ্ন কৰিছা তুমি চাব লাগিব যে হে মানুহজন ব্যস্ত হৈ আছে নেকি তাৰ পিছত তুমি প্ৰশ্নটো কৰিব পাৰা and Nikita কৈছে make sure that you don't dismiss question straight away তাৰমানে তুমি সিধাই প্ৰশ্নটো ডিসমিস কৰি দিব নালাগে যে নকওঁ বা কৰিব নোৱাৰো হে বুলি কৈ দিব নালাগে
তুমি কৈছে কি ইউ ক্যান পলাইটলি তুমি নম্ৰতাৰে ask the person to wait হে ব্যক্তিজনক অলপ সময় ৰবৰ কাৰণে ক'ব লাগে হে বুলি কৈছে তাৰমানে নেক্সট তাৰ পাছত নিকিতা কি কৈছে নিকিতা এন অৰ্গয় কি বুলি কৈছে we will surely keep this in mind next time আমি ইয়াৰ পিছৰে পৰা আমি এই কথাটো মনত থম বুলি কৈছে মীৰা excellent কৈছে খুব ভাল কথা now would you like to know more about CV Raman now এতিয়া কৈছে মানে মীৰাই তুমি CV ৰামানৰ বিষয়ে আৰু অলপ জানিব বিচাৰা নেকি তে নিকিতা আৰু অৰ্গয় কৈছে yes please হয় নিশ্চয় জানিব বিচাৰো কওকচোন আপুনি এনেকৈ বুলি কৈছে তাৰমানে তেৰা মীৰাই কৈছে the great scientist was born on November 7 কেটাকে জন্ম হৈছিল নৱেম্বৰ 7 তাৰিখে 1888 চনত জন্ম হৈছিল তিৰুভান্নাকাভল near Tiruchinappalli in Tamil Nadu জন্ম হৈছিল he was a brilliant student বহুত ভাল student আছিল he completed his graduation তাৰ graduation and master's degree in physics পদাৰ্থ বিজ্ঞানত from renowned presidency college Madras to Madrasৰ presidency collegeৰ পৰা graduation আৰু master degree কৰিলে কিহত কৰিলে physicsত কৰিলে অৰ্থাৎ পদাৰ্থ বিজ্ঞানত কৰিলে নিকিতা কৈছে I have heard that Raman cleared the Indian finance service to Indian finance service যেটো পৰীক্ষা হে পৰীক্ষাটো এই সাইন্টিস্ট জনে ক্লিয়াৰ কৰি থৈছিলে মীৰাই কৈছে yes he was appointed as assistant accountant general তেখেতক assistant accountant general হিচাপে নিযুক্তি দিয়া হৈছিল কি কাৰণে যেহেতু তেখেতে কি ক্লিয়াৰ কৰিছে বুলি জানে ইণ্ডিয়ান ফাইনেন্স সাৰ্ভিস ক্লিয়াৰ কৰিছিল কাৰণ তেখেতক এই চাকৰিটো দিয়া হৈছিল তাৰ মানে but he left this job এই চাকৰিটো এৰি দিছিল to pursue his passion for science তেখেতৰ সায়েন্সৰ জগততহে বেছি গুৰুত্ব আছিল তাৰমানে সায়েন্স তেখেতে বেছি ভাল পাইছিল সেই কাৰণে তেখেতে এই চাকৰিটো এৰি দিছিল in 1917 চনত he started working as a professor of physics at Rajabazar Science College under University of Kolkata কলকাতাৰ মানে ইউনিভাৰ্সিটিৰ আন্ডাৰত ৰাজাবাজাৰ সায়েন্স কলেজত তেখেতে কি কৰিছিল প্ৰফেসৰ অৰ্থাৎ প্ৰফেসৰ হিচাপে কাম কৰিছিল প্ৰফেসৰ মানে যিসকলে কলেজৰ টিচাৰ যে থাকে কলেজৰ টিচাৰ সকলক আমি কি বুলি কওঁ প্ৰফেসৰ বুলি কওঁ হে প্ৰফেসৰ সকলে মানে ডাঙৰ ল'ৰা ছোৱালীখিনিক পঢ়ায় আৰু তো তেখেতে পঢ়াইছিল কি ফিজিক্স পঢ়াইছিল অৰ্থাৎ পদাৰ্থ বিজ্ঞান পঢ়াইছিল বুলি কৈছে ইয়াত তাসো কৈছে CV Raman was awarded the Nobel Prize তেখেতক Nobel Prize দিয়া হৈছিল in physics পদাৰ্থ বিজ্ঞানত তেখেতক Nobel Prize দিছিল কেতিয়া দিছিল in the year 1930 দিছিল for his work on the scattering of light is a পোহৰৰ বিকিৰণৰ কাৰণে তেখেতক কি দিয়া হৈছিল এই সৃষ্টিটোৰ কাৰণে তেখেতক Nobel Prize দিয়া হৈছিল 1930 চনত হে বুলি কৈছে তাৰমানে and for the discovery of the effect name after him তেওঁৰ নামৰ পিছত যেটো এটা মানে ইফেক্ট এটা লগাই দিয়া হৈছে যেনেকৈ ৰামান ইফেক্ট সেই ৰামান ইফেক্টৰ কাৰণে তেখেতক কি দিয়া হৈছিল নোবেল প্ৰাইজ দিছিল ফিজিক্সত অৰ্গয় কৈছে ডেটস গেট বহুত ভাল কথা শুন হি ইজ ইণ্ডিয়ান প্ৰাইড হি ভাৰতবৰ্ষৰ কাৰণে এটা গৌৰৱৰ কথা বুলি কৈছে এটা মীৰাই কৈছে হি ইনস্পায়াৰছ অল অফ আস হি আমাক সকলোকে কি কৰিছে ইনস্পায়াৰ কৰিছে মানে প্ৰেৰণা দিছে হি ওয়াজ দ্য ফাউণ্ডাৰ অফ দ্য ফেমাছ ইণ্ডিয়ান একাডেমি অফ সায়েন্স famous Indian Academy of Science or তেওঁ কি হয় ফাউন্ডাৰ হয় তেওঁ মানে হেইটুক মানে প্ৰতিষ্ঠা কৰিছিল বনাইছিল তাৰ মানে the Indian Journal of Physics was also founded by him আকৌ Indian Journal of Physics হেতু কি কোনে বনাইছিল CV Ramani বনাইছিল বুলি কৈছে নিকিতা কৈছে amazing বহুত আচৰিত কথা he contributed a lot to the field of physics আৰু তেখেতে পদাৰ্থ বিজ্ঞানত বহুতো অৱদান আগবঢ়াই থৈ গৈছে বুলি নিকিতা এবাৰ সমৰ্থন দি কথাটো কৈছে আৰু লগতে আচৰিত হৈছে তাৰ মানে এবাৰ মীৰাই কি বুলি কৈছে ভেৰি টু তুমি বহুত হসা কথা কৈছা হি ওয়াজ এৱাৰ্ডেড দ্য হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড আটাইতকৈ ডাঙৰ যেটো সিভিলিয়ান এৱাৰ্ড হেতু পাই থৈছে অফ ইণ্ডিয়াৰ তাৰ মানে হেতু হৈছে ভাৰত ৰত্ন ইন 1954 এই পুৰস্কাৰটো লাভ কৰি থৈছিল অৰ্থাৎ ভাৰত ৰত্ন লাভ কৰিছিল কথাখিনি মনত থবা দেই তাৰ পিছত কৈছে ইট ইজ awarded in recognition of exceptional service in any field of human endeavor মানৱ জগতৰ কল্যাণৰ কাৰণে অলপ এক্সেপশনাল অলপ আচৰিত ধৰণৰ যিবোৰ অৱদান হেবৰ কাৰণে কি দিয়া হয় ভাৰত ৰত্ন দিয়া হয় বুলি কৈছে he breathed his last on November 21
1970 ইন বাংগালোৰ নৱেম্বৰ 21 অৰ্থাৎ 21 নৱেম্বৰ 1970 চনৰ বেংগালুৰুত তেখেতৰ মৃত্যু হৈছিল অৰগই কৈছে we have learned so much about C.V. Raman today আমি আজি C.V. Ramanৰ বিষয়ে বহু ভাল ভাল কথা শিকিলো it's because of a simple question that I asked Nikita ba আৰু এই কথাষাৰ আমি কেনেকৈ গম পালো মই এটা সাধাৰণ প্ৰশ্ন নিকিতা বাক সুধিছিলো হে সেই কথাটোৰ পৰাই বহুত কথা আমি আজি শিকিবলৈ পাই গলো গৈছে মীৰা এণ্ড নিকিতা laughed loudly আৰু এই কথাষাৰ শুনি মীৰা আৰু নিকিতা হাঁহি দিলে তাৰমানে অৰ্গ এটা সাধাৰণ প্ৰশ্ন সুধিছিলে সেই প্ৰশ্নটোৰ পৰা আমি ক'ৰ পৰা ক'লে পাই গলো তাৰমানে সি বুলি কৈছে তো ইমানখিনি আসলে এক্সপ্লেনেশন যদি এক্সপ্লেনেশনটো ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব এটা কৰি থব ভিডিওটো বন্ধু বান্ধৱীসকলক শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিওটো সম্পূৰ্ণ চাব অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং